নমস্কাৰ গ্ৰেটাৰনয়নৰ ভিতৰত চলি আছে EV এক্সপো ইলেক্ট্ৰিক ভেহিকেল এক্সপো আৰু ইয়াৰ ভিতৰত এখন হৈছে এখন আপোনাৰ কি বুলি কয় ইলেক্ট্ৰিক মানে আছে মানে এখন আচলতে পুৰণা টাটা 407 কিন্তু এই কোম্পানীটোৱে এই গাড়ীখনক কি বুলি কয় ইলেক্ট্ৰিকেলত বনাই দিলে তাৰমানে বেটাৰী ছিষ্টেম ফিট কৰি দিলে তো মই আপোনাক গোটেই ছিষ্টেমখিনি দেখাম এতিয়া ইয়াৰ মানে কি লগোৱা আছে ক'ত মই প্ৰথমে বাহিৰৰ পৰা দেখাই লৈছোঁ বাহিৰৰ পৰা ধৰি লওক আপোনাৰ সেয়াই আৰু টাটা 407 আৰু কি বুলি কয় দমদাৰ তো চবতকৈ প্ৰথমত হৈ গ'ল আপোনাৰ এইটো বেটাৰী পেক হৈ গ'ল এইটো এই দীঘলকৈ যিটো দেখিছে এইটো একদম লাষ্টলৈকে এইটো বেটাৰী পেক হৈ গ'ল ইয়াৰ আৰু এইবিলাক হৈ গ'ল কনভাৰ্চন কিট বা কি বুলি কয় আৰু বেটাৰী অপাৰেশ্যন কাৰণে যি লাগে এইবিলাক চব বস্তু বেটাৰী ৰিলেটেড আৰু বাকী গাড়ীখন কি বুলি কয় সেই গাড়ী 407খনেই হয় 407 EX যেনেকৈ ডিফেন্সিয়েল হৈ গ'ল আপোনাৰ বাকী চব বস্তু ছেম খালি ইয়াত মানে কি হ'ল এতিয়া আপোনাৰ কি বুলি কয় ইঞ্জিন নাই আপোনাৰ ইঞ্জিনৰ বদলি বেটাৰী আহি গ'ল গিয়াৰ বক্সটো উলিয়াই দিলে গিয়াৰ বক্সো নাই আৰু কি বুলি কয় মানে এতিয়া আৰু ডিজেল পেট্ৰল একো দৰকাৰ নাই তাৰমানে নৰ্মেলি ধৰি লওক আমি ডিজেলত চলিছিলে ডিজেল পেট্ৰল একো দৰকাৰ নাই এইটো আপোনাৰ চিলাৰ বুলি কয় মানে বেটাৰীটোক ঠাণ্ডা কৰি ৰাখিবলৈ কাৰণে ৰাখে এইটো বাহিৰত তেখেতলোকে ডিছপ্লে কৰি ৰাখিছে এনেকৈ আৰু কি বুলি কয় মানে আমি নৰ্মেলি ক'ব গ'লে বেটাৰীৰ কাৰণে কুলাৰ বা AC বুলি ক'ব পাৰিম আৰু তাৰমানে ধুনীয়াকৈ লোকেল লেংগুৱেজত জেনেৰেল লেংগুৱেজত ক'ব গ'লে মানে আৰু এইটো আপোনাৰ ইলেক্ট্ৰিকৰ কিছুমান চাৰ্কিট তেখেতলোকে ইয়াত ডেমো দি ৰাখিছে আৰু এই চিলাৰটো চলিবলৈ কাৰণে যিটো লিকুইড লাগে সেই কুলেণ্টখিনি ষ্ট'ৰ হৈ থাকে এইডোখৰত আপোনাৰ ধৰি লওক কুলেণ্ট কি বুলি কয় গোটেই বেটাৰী বাক্সাটোৰ আশে পাশে ঘূৰি ফুৰিব তেতিয়া মানে কি হ'ব বেটাৰীটো ঠাণ্ডা হৈ থাকিব আৰু যেতিয়া আকৌ কুলেণ্ট দৰকাৰ হ'ব তেতিয়া এইটোৰ পৰা অট'মেটিক গুচি যাব তাৰমানে কুলেণ্টটো ছাপ্লাই হৈ যাব সেইটো ছিষ্টেমত বনাই থৈ দিয়া আছে ব'লক এবাৰ ভিতৰলৈ গৈ পিনে চাই চাওঁ এইটো হ'ল ভিতৰৰ ছিষ্টেম চব একেই হয় আপোনাৰ ধৰি লওক এয়া এক্সেলেটৰ হৈ গ'ল ব্ৰেক হৈ গ'ল যিহেতু নেকি আপোনাৰ গিয়াৰ বক্স নাই যেতিয়া গিয়াৰ নাই যেতিয়া ক্লাছৰ কোনো প্ৰয়োজন নাই আৰু এয়া হৈ গ'ল আপোনাৰ ষ্টেৰিং চিষ্টেম অলপমান বাহিৰৰ ফালে দৃশ্যটো দেখাই দিছোঁ মই আপোনালোকক এতিয়া আহি গ'ল ইয়াৰ খৰচা পানী ক'ব গ'লে মানে ইয়াৰ খৰচা পানী কি কথা আছে আপোনাৰ ধৰি লওক আপোনাৰ ওচৰত যদি নতুন কি বোলে নতুন নহয় পুৰণা যদি টেচিছ আছে এনেকুৱা গাড়ী এখন আছে ধৰি লওক যিখন নেকি ধৰি লওক এতিয়া লাহে লাহে মানে পুৰণা হৈ গৈছে ডিজেল পেট্ৰলত চলাবলৈ গভমেণ্টে নৰ্মেলি মানা কৰি দিয়ে তো সেই গাড়ীখনক ধৰি লওক আপুনি ইলেক্ট্ৰিফিকেশ্যন যদি এনেকৈ কৰাবলৈ যায় মানে ইলেক্ট্ৰিকেলত চলাবলৈ যায় তেতিয়াহ'লে ধৰি লওক 17 লাখ টকামান কিটটো পৰিব তেখেতলোকে কনভাৰ্চন কৰি দিয়ে আৰু কি বুলি কয় 17 লাখ টকাত বা যিহওক নহওক এইটো মই আপোনালোকক কি বুলি কয় ভিজিটিং কাৰ্ডখন শ্বেয়াৰ কৰি দিম আৰু এবাৰ এনকুৱাৰী কৰি ল'ব তাৰপিছত মানে ধৰি লওক যিমান যি হয় কি বুলি কয় খৰচাটো কি হয় সেইটো একজেক্টলি তেখেতলোকে সেইটো সময়ত কৈ দিব কাৰণ কেলৈ বহুতবাৰ কি হয় কিছুমান খৰচা কম হৈ যায় কেতিয়াবা কিছুমান খৰচা বাঢ়ি যায় সেইবিলাক চলিয়ে থাকে মাৰ্কেটত ইয়াত কিছুমান এয়া ডিটেইল ডেছক্ৰিপশ্যন দি ৰাখিছে তেখেতলোকে মই এইটো আপোনালোকক শ্বেয়াৰ কৰি দিছোঁ আৰু এয়া মই আপোনালোকক কাৰ্ডখন শ্বেয়াৰ কৰি দিছোঁ গাড়ীখনৰ ওপৰতে থৈ লৈছোঁ সুবিধা হ'ব এইটো হৈ গ'ল আপোনাৰ কোম্পানী এড্ৰেছ কিন্তু মই এটাই কথা ক'ম যিকোনো কাম কৰাৰ আগত এবাৰ ফোন কৰি ল'ব বাৰু কি বুলি কয় যদি আপোনালোকে অসুবিধা পায় মোকলৈ এবাৰ কমেণ্টছ কৰি দিব মই যিটো হয় মোৰ ফালৰ পৰা মই যিটো পাৰোঁ মই সেইটো চেষ্টা কৰিম আৰু কৰিবলৈ চেষ্টা কৰিম তাৰমানে কি আপোনালোকৰ সুবিধাৰ কাৰণে এইটো এটা বহুত ধুনীয়া ভাল বস্তু ক'ব গ'লে মানে যিটো মেকানিজম উলিয়ালে আৰু ভিডিঅ'টো চোৱাৰ বাবে বহুত ধন্যবাদ